একদম যিটো বিচাৰিছিলো একদম মানে বাচি গলো দেই আচৰিত কি কব দুইজনকে সুধিছো কি কব এতিয়া বিশেষকৈ এক্সিট পোল ওলোটা হৈ গৈছে এই সন্দৰ্ভত আমি আশা কৰিছিলো যেনেধৰণে ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিবই লাগে কাৰণ বিজেপিয়ে ৰাইজৰ মতৰ বিৰুদ্ধে কাম কৰি আছে নিজৰ স্বাৰ্থ পূৰাবলৈ বিচাৰি আছিল আৰু আজিৰ ফলাফলে আমাক যি ইংগিত দিছে সেই ইংগিততে আমি আগবাঢ়ি আছো উজনিত ৰাইজে কংগ্ৰেছক আঁকোৱালি লৈছে আৰু বিৰোধী ঐক্যক আঁকোৱালি লৈছে বিজেপিৰ বিৰুদ্ধে আমাৰ যি অসমীয়া মানুহৰ মনোভাৱ এই মনোভাৱ বিজেপিৰ পক্ষত নাই এই কথা আজি প্ৰমাণ হ'ব অখিল গগৈ ডাঙৰীয়া কি কব মই প্ৰথমতে দেৱপদাক আমাৰ আটাইতকৈ ছিনিয়ৰ MLA আৰু আটাইতকৈ ছিনিয়ৰ আমাৰ গোটেই যোৰহাট লোকসভা সমষ্টিৰ ছিনিয়ৰ মানে আমাৰ পলিটিচিয়ান ৰাজনীতিক দেৱপদাক প্ৰথমতে অভিনন্দন জনাইছোঁ আমি সকলো দেৱপদাৰ সমষ্টিটো আগবাঢ়ি আছে আমাৰ শিৱসাগৰ সমষ্টিটো আগবাঢ়ি আছে আমাৰ তিতাবৰ সমষ্টিটো আগবাঢ়ি আছে আমি তিনিজন MLA আছিলোঁ আমাৰ তিনিজনৰ ঠাইতে আগবাঢ়ি আছে আৰু আমি খুব ভাল ভোটতে জিকিম যেন অনুমান হৈছে আৰু যিবিলাক এক্সিট পোল ওলাইছিলে সেই এক্সিট পোলবিলাক ভুল বুলি প্ৰমাণিত হৈছে আৰু বিশেষভাৱে অসমৰ খিলঞ্জীয়া ৰাইজে অসমৰ শিক্ষিত ৰাইজে অসমৰ য়ং জেনেৰেশ্যনে